মনোয়ার হোসেন ডাঙরিয়া তেখেতৰ নাম। তেখেতেৰ ল'ৰা ছোৱালী 4জন। এই 2জন ল'ৰা ছোৱালী গাপ দি আমাৰ ওচৰৰ ৰাইজক ইমান এটা ঠগ দিলে আমি সেই বিষয় নাজানো, কিন্তু এতিয়ালৈকে সেই বিষয়টো ওলাই আহিছে। তেখেতৰ 19ত এজন ল'ৰা জন্ম লৈছে। এটা ৰাজহুৱা অভিযোগ উত্থাপন হৈছে যে হজুৱাছৰ পাৰ্ট 3ৰ মনোৱাৰ হুছেইন খলিফা নামৰ এজন ব্যক্তিজনে নিৰ্বাচনত জয়ী হৈছে। নিৰ্বাচনত নমিনেশ্যন পেপাৰ দাখিল কৰিব লাগে। নমিনেশ্যন পেপাৰৰ লগত এখন শপতনামা উল্লেখ কৰিছিল। সেই শপতনামাত মনোৱাৰ হুছেইন খলিফাৰ 2জন সন্তান আছে বুলি শপতনামাত উল্লেখ কৰি নমিনেশ্যন পেপাৰৰ লগত দাখিল কৰিছিল। বাকী 2জন সন্তানৰ কথা শপতনামাত উল্লেখ কৰা নাই বুলি ৰাজহুৱা অভিযোগ এটা উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত অনাৰেবল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰা তাতে এটা অভিযোগ দাখিল কৰিছে আৰু স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া লোৱা হৈছিল ৱেব পৰ্টেলৰ ফালৰ পৰা, আৰু সেইটো সামাজিক মাধ্যমত দিয়াৰ লগে লগে প্ৰথমত সেইটো ভাইৰেল হৈ পৰে। সামাজিক মাধ্যমৰ পৰা মই ভিডিঅ'টো ডাউনলোড কৰি 25 ছেকেণ্ডৰ ক্লিপটো মই সংগ্ৰহ কৰিছিলোঁ আৰু মোৰ ইউটিউব চেনেলত ভিডিঅ' এটা বনাইছিলোঁ, য'ত নেকি মই কিছুমান আইনী কথা তাতে পৰ্যালোচনা কৰিছিলোঁ। মোৰ সেই ভিডিঅ'টোত কোনো ধৰণৰ নাম উল্লেখ কৰা নাছিলোঁ। আচলতে ৰাইজৰ অভিযোগ কি আৰু আইনত আছে কি এই কথাখিনি মই আলোচনা কৰিছিলোঁ। যিয়ে নহওক ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে ৰাইজে চাইছে আৰু এই ভুক্তভোগীৰ ফালৰ পৰা মোলৈ হোৱাটছআপ যোগে তেখেতৰ এফিডেভিটৰ ফটোকপি মোলৈ পঠিয়াই দিছে। মই সেই এফিডেভিটৰ কথাখিনি মই তাতে দেখিছোঁ আৰু মই জানিব পাৰিলোঁ যে মনোৱাৰ হুছেইন খলিফা ডাঙৰীয়াৰ প্ৰথম সন্তানৰ জন্ম হয় 2003 চন, দ্বিতীয়জনৰ 2006, তৃতীয় নম্বৰজনৰ 2008 আৰু চতুৰ্থ নম্বৰ সন্তানৰ জন্ম হয় 1-2-2018 তাৰিখ। আৰু আইনত আচলতে কি কৈছে সেই আপোনালোকে চাওক। এয়া হৈছে পঞ্চায়ত আইন, মই নিজে লিখিছোঁ। আৰু ইয়াত এটা কথা আছে যে 19-3-2018 তাৰিখৰ পৰা এজন বা একাধিক স্বামী স্ত্ৰীৰ পৰা 2জনতকৈ অধিক জীৱিত সন্তান থকাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। আৰু ইয়াতে এটা এক্সেপশ্যন আছে, 19-3-2018 তাৰিখৰ আগত এজন বা একাধিক স্বামী স্ত্ৰীৰ পৰা 2জনতকৈ অধিক সন্তান থকাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। 19-3-2018 তাৰিখৰ আগত যদি 3জন, 4জন, 5জন, 6জন সন্তান আছে অসুবিধা নাই। 19-3-2018 তাৰিখৰ পিছত 2জনতকৈ বেছি সন্তান থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। এই কথাটো উল্লেখ আছে সেকশ্যন 111 ক্লজ 2 অফ দ্য পঞ্চায়ত এক্ট 1994, ৰুলছ 62 ক্লজ 1 সাব ক্লজ A অফ দ্য আছাম পঞ্চায়ত কনষ্টিটিউশ্যন ৰুলছ 1995। এই কথা ইয়াত আইনত স্পষ্টকৈ উল্লেখ আছে। যিটো ৰাজহুৱা অভিযোগ উত্থাপন হৈছে যে হজুৱাছৰ পাৰ্ট 3 ইউনিট মেম্বাৰ মনোৱাৰ হুছেইন খলিফা ডাঙৰীয়াৰ 4জন সন্তান আছে, 2জন সন্তানৰ কথা উল্লেখ কৰিছে এফিডেভিটত আৰু 2জনৰ কথা উল্লেখ কৰা নাই। সেয়া ৰাজহুৱা অভিযোগ আচলতে ভুল বুলি মোক শপতনামাৰ ফটোকপি হোৱাটছআপত পঠাই দিছে। মই সেইটো চালি চাই তন্নকৈ সেইটো আইনৰ কথাবোৰ মই দেখিলোঁ। তাতে ৰাজহুৱা অভিযোগটো মিথ্যা আৰু ভুৱা। গতিকে মনোৱাৰ হুছেইন খলিফা ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপিত হৈছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে, নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই চালি চাই তেখেতৰ বিৰুদ্ধে হোৱা অভিযোগৰ তদন্ত কৰি এটা ভাল সিদ্ধান্ত ল'ব বুলি মই আশাবাদী। ধন্যবাদ। হেভ এ নাইস ডে।